মহানগৰ স্মাৰ্ট আৰক্ষীক প্ৰত্যেক দিনে অপেন চেলেঞ্জ দি গৈছে চুৰ ডকাইতে প্ৰত্যেক নিশাই সংঘটিত হৈছে এটাৰ পিছত আন এটাকৈ ভয়াৱহ ডকাইতি কাণ্ড চুৰি কাণ্ড মই উপস্থিত থকা এই স্থান হৈছে মহানগৰীৰ নিৰুপমা এনক্লেভ আৰু এই এনক্লেভটো চোৱা যায় যে এটা সদাব্যস্ত অঞ্চল বা সদাব্যস্ত ইয়াতে প্ৰায় শ লোক আছে তাৰে মাজতে তিনি ডকাইতে নিশা প্ৰৱেশ কৰিছিলে তিনি চুৰে প্ৰৱেশ কৰিছিলে দুৰ্বৃত্তই প্ৰৱেশ কৰিছিলে পিছফালে আছিলে ডেগাৰ সেই চিচি কেমেৰা ভিজুৱেল আৰক্ষী প্ৰশাসনে সংবাদ মাধ্যমক দিব দিয়া নাই তাৰ বাবে সেই ভিজুৱেল আমি ল'ব পৰা নাই কিন্তু যি ধৰণে এই স্থান যদি উল্লেখ কৰিছে বশিষ্ঠ আৰক্ষী থানাৰ পৰা মাত্ৰ 1 কিলোমিটাৰ দূৰত্বত আছে যি কেইটা ঘৰ টাৰ্গেট কৰি আহিছিলে সেই কেইটা ঘৰত কালি কোনো লোক নাছিলে এটা বাসগৃহ হৈছে নিৰুপমা ব্লক এৰ যদি চোৱা যায় যে দিব্যজ্যোতি নাথ আৰু আনটো হৈছে মনোৰমা দেৱী আছিলে ডিফুত আৰু দিব্যজ্যোতি নাথে নিজৰ বাসগৃহ গাঁৱলৈকে গৈছিলে তেনে সময়ছোৱাতে হাতত চুৰি লৈ প্ৰৱেশ কৰিছিলে আৰু প্ৰৱেশ কৰি কাষৰ যিকেইটা ৰুম আছে সেই ৰুম কেইটা বাহিৰৰ পৰা লক কৰি দিছিলে দি ভিতৰ ভাগৰ পৰা সোণ ৰূপ অলংকাৰ নগদ ধন লুটি লৈ গৈছে এগৰাকী প্ৰত্যক্ষদৰ্শী আছে এই ফ্লেটৰে আৱাসী আছে তাতে কি হৈছিলে গোটেই ঘটনাটো যোৱাকালি ৰাতি আমাৰ নিৰুপমা ব্লক এৰ দুঘৰত ডকাইত হৈছিলে ডকাইত মানে চুৰ হৈছে আৰু মই বিশেষ ৰাতিপুৱাহে গম পাইছোঁ কথাটো ৰাতিপুৱা যেতিয়া হুলস্থুল হৈছে মই ওলাই গৈ তলত দেখিছোঁ তলত এই যিটো মীৰা কাৰ্কি বুলি কয় তেখেতৰ ঘৰত গৈছোঁ দৰ্জাখন খোলা আছে দুখন খোলা ভিতৰৰ পৰা তেওঁ গড্ৰেজ হেৰি কৰি পেলাই বস্তু কি নিছে নাজানো সেইটো হৈছে আৰু আমাৰ ব্লকৰ থাৰ্ড ফ্ল'ৰৰ দিব্যজ্যোতি নাথৰ এলড্ৰপটো ভাঙি পেলাই ভিতৰত সোমাই গড্ৰেজ খুলি কি পাইছে সেইবোৰ নাজানো মই সেইখিনি বস্তু লৈ গৈছে তেনেকৈ আৰু ৰাতিপুৱা আমি ভিজুৱেল চাইছোঁ টিভি চিচি কেমেৰা ভিজুৱেল চাইছোঁ চিচি কেমেৰা ভিজুৱেলত প্ৰায় ব্লক বিত 3জন মূৰত হেলমেট আৰু মাস্ক হাতত উইপেন ভিতৰত জোতা চেণ্ডেল একো নাই আমি তাৰ সেই ভিজুৱেলটো পাইছোঁ চিচি কেমেৰা ভিজুৱেলটো দেখা পাইছোঁ যদি ৰাতি আপোনালোকক লগ পালে মাৰি দিলে আমাৰ সেইটো এটা কথা যদি মই কেনেবাকৈ যদি ৰাতি কিবা কাৰণত মোৰ ওলাই আহিলহেঁতেন বা বাহিৰলৈ ওলাই আহিলহেঁতেন হ'লে মোক পালে মাৰি দিলেহেঁতেন তেতিয়া আমাৰ প্ৰাণৰো এটা সংশয় আহি আছে সেইটো দৰ্জা খিৰিকীবিলাক মাৰি লৈছে নেকি বাহিৰৰ যিটো ওচৰৰ যিটা ফ্লেট আছে সেইকেইটাত এলড্ৰপকেইটা বন্ধ কৰি লৈছে কাৰণ বাহিৰৰ পৰা যাতে মানুহ ভিতৰৰ পৰা যাতে মানুহ ওলাই আহিব নোৱাৰে বাহিৰলৈ সেইকাৰণে এলড্ৰপটো তেওঁলোকে বন্ধ কৰি লৈছে যিকেইখন গেটত আপোনাৰ তলা দেখিছে সেইকেইখনে ভাঙি প্ৰৱেশ কৰিছে যিকেইটা হেৰিয়াত ফ্লেটত মানুহ নাছিল অৰ্থাৎ তেওঁলোকে হয়তো বিভিন্ন কাৰণত বিভিন্ন জেগাত হয়তো কোনোবা হয়তো ঘৰলৈ গৈছে কোনোবা চাকৰি হয়তো বেলেগত আছে সেইকেইটাহে ভাঙিছে মানুহ থকাবিলাকত মানে তলা লগোৱাবিলাকত ভগা নাই যিবিলাক তলা লাগি আছিলে সেইবিলাকতে ভাঙিছে আৰু তলা নলোৱাবিলাক বাহিৰৰ পৰাই লগাই দিছে তলা নলগোৱাবিলাক বাহিৰৰ পৰা ভিতৰত মানুহ আছে বুলি গম পাই বাহিৰৰ পৰা লগাই দিছে যাতে মানুহ ওলাই আহিব নোৱাৰে থানা কিমান দূৰত আছে থানা ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ ভিতৰতে হ'ব আৰু থানাই কেনেধৰণৰ ব্যৱস্থা লৈছে থানা ৰাতিপুৱা আহিছে আহি তেওঁলোকে গোটেই চাই মেলি গৈছে হেৰি কৰিছে গোটেইখিনি দৃশ্যটো দিব দিয়া নাই আমি সেইটোতো মই গম পোৱা নাই আন এগৰাকী মহিলা আছে এই আৱাসৰ কাষৰ ঘৰটোতে আছিলে আৰু বাহিৰৰ পৰা দৰ্জা লগ কৰি থৈ গৈছিলে যদি সম্ভৱ হয় সেইগৰাকীৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম আৰু এইটো হৈছে কাষৰ বাসগৃহত তলা লগাই দিছে আৰু ভিতৰ ভাগলৈকে যি চোৱা যায় যে সেইটো ভাঙি পিনে লৈ গৈছে কি হৈছিলে আমি ৰাতিপুৱা উঠিছোঁ উঠি এইফালে দুৱাৰখন নুখোলা দেখি তাৰপৰা আৰু তেজপুৰৰ ল'ৰাটোলৈ ফোন কৰিলোঁ দুৱাৰ নুখোলে তেতিয়া সি মানে হেৰিয়াত এই কি বুলি কয় কাৰোবালৈ ফোন কৰিলে তাৰপিছত তেওঁলোকো অহা নাই কাৰণে তাৰপিছত আকৌ কাৰোবালৈ ফোন কৰিলে তেতিয়া চিকিউৰিটিটো আহি পেলাই খুলি দিছে তেতিয়া দেখিছোঁ আৰু মাজে মাজে সেইটো বন্ধ কৰি থৈ দিয়ে আমাৰ সেইটো খুলিব নোৱাৰি ভিতৰৰ পৰা সেইকাৰণে ভয়ৰ নিচিনাই লাগিছে ন থাকিবলৈ ভয় লাগিছে এতিয়া ভয় লাগিছে এইটো আকৌ ৰাতি কেনেকৈ থাকিম কওকচোন আপুনি অকলে আছিলে এই ল'ৰাটো আছে মোৰ সেইটোতো আছিলে মানুহ সিহঁত ঘৰলৈ গৈছে সিহঁতে সোণ লৈ গৈছে বাৰু ইয়াতে থকা হ'লে নিলেহেঁতেন যিখিনি সামগ্ৰী আছে সেইখিনি লৈ গৈছে আৰু আমি ওলাই যাম ওলাই গৈ আমি আছোঁ 3 নম্বৰ এপাৰ্টমেণ্টত অৰ্থাৎ ব্লক এৰ যিটো থাৰ্ড মহলা তৃতীয় মহলাত আছোঁ তৃতীয় মহলাত এটা চুৰিকাণ্ড হৈছে আৰু আনটো হৈছে তলৰ মহলাত যেতিয়া এই প্ৰৱেশদ্বাৰে প্ৰৱেশ কৰিছিলে প্ৰৱেশ কৰাৰ সময়ত এইটো অমৰ সুনীতাৰ ফ্লেট নাম্বাৰ 14G এই 14Gৰ বাহিৰৰ পৰা গেটখন লগাই দিছিলে কাৰণ এই বাসগৃহটোত ভিতৰত মানুহ আছিলে যাতে ওলাই আহিব নোৱাৰে বা চিঞৰ বাখৰ কৰিব নোৱাৰে এক প্ৰকাৰ গুৱাহাটী মহানগৰীত এতিয়া আৰক্ষী প্ৰশাসনক অপেন চেলেঞ্জ দি গৈছে এনেধৰণৰ দুৰ্বৃত্তই আমি যদি 15টা দিন আগলৈকে যাওঁ তেতিয়াহ'লে আমি সেইয়া গণেশপাৰা ডকাইতিৰ কাণ্ডৰ কথা উল্লেখ কৰিবই লাগিব য'ত বিনা দ্বিধাই 4 দুৰ্বৃত্তই প্ৰৱেশ কৰিছিলে হাতত চুৰি আছিলে পিষ্টল আছিলে আৰু সেই প্ৰৱেশ কৰি সকলো সা সামগ্ৰী লুটি লৈ গৈছিলে বান্ধি থৈ দিছিলে কালিও হয়তো অন্য ঘটনা এনেধৰণৰ ঘটনা সংঘটিত হ'লেহেঁতেন যদিহে আৱাসী থাকিলেহেঁতেন যি আৱাসী নোহোৱা ঘৰ টাৰ্গেট কৰাৰ বাবে হয়তো সেই ধৰণৰ ঘটনা সংঘটিত নহ'লে এতিয়া বশিষ্ঠ আৰক্ষীয়ে বা পূব গুৱাহাটী জিলাৰ যিগৰাকী DCP আছে DCPৰ নেতৃত্বত কিদৰে তদন্ত আগবঢ়ায় এই যি
ডকাইতৰ কথা কোৱা হৈছে বা প্ৰথম পৰ্যায়ত 3টা বুলি কোৱা হৈছে 3ৰ পৰা 4জনে যি দুৰ্বৃত্ত দল প্ৰৱেশ কৰিছিলে দুৰ্বৃত্ত দলক কেনেদৰে কৰায়ত্ব কৰি সা সামগ্ৰী উদ্ধাৰ কৰে সেয়া সময়ত হ'ব লক্ষণীয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ